সোণামৰা উদীয়মান যুৱক সংঘৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি যি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আয়োজন কৰা হৈছিল, সেই দুদিনীয়া কাৰ্যসূচীৰ আজি মুকলি বিহু শুভ উদ্বোধনী অনুষ্ঠানৰ উদ্বোধক হিচাপে উপস্থিত থকা আমাৰ আটাইৰে শ্ৰদ্ধা আৰু সন্মানৰ তিৱা সাহিত্য পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য মাননীয় শ্ৰদ্ধাৰ পৱন মান্তা ডাঙৰীয়া, তিৱা সাহিত্য পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য মাননীয় শ্ৰদ্ধাৰ ৰাজেন বৰদলৈ ডাঙৰীয়া, ট্ৰাইবেল সংঘ মৰিগাঁও জিলা প্ৰাক্তন সম্পাদক সন্মানীয় শ্ৰদ্ধাৰ চিদানন্দ তিৱাছা ডাঙৰীয়া, বঘৰা গাঁও পঞ্চায়তৰ সন্মানীয় সভাপতি তথা আজি মুকলি বিহু অনুষ্ঠানৰ এগৰাকী সন্মানীয় দাতা নিৰঞ্জন চৰকাৰ ডাঙৰীয়া, মঞ্চত দাতা হিচাপে আসন অলংকৃত কৰা আমাৰ সকলোৱে শ্ৰদ্ধা আৰু সন্মানৰ মাননীয় যোগেশ্বৰ ডেকা ডাঙৰীয়া, দগেমাই মেধি ডাঙৰীয়ানী, উদীয়মান যুৱক সংঘৰ সন্মানীয় সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকল আৰু আজি এই অনুষ্ঠানৰ আগ ধৰোঁতা আমাৰ আটাইৰে শ্ৰদ্ধা আৰু সন্মানৰ মাননীয় বাবুলী কলিতা ডাঙৰীয়া, মঞ্চৰ সন্মুখত আসন অলংকৃত কৰা আমাৰ আটাইৰে শ্ৰদ্ধাৰ আৰু সন্মানৰ শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী, সমবেত ৰাইজসকল, আপোনালোক আটাইলৈকে আমি আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মধ্য অসমত এই বহাগ মাহটোত বহাগৰ বিহুৰ লগত সংগতি ৰাখি গোসাই মেলা উৎসৱ অনুষ্ঠিত কৰা সমান্তৰালকৈ বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰাটো পৰিলক্ষিত হৈ আহিছে আৰু এই সাংস্কৃতিক অনুষ্ঠানৰ লগত সংগতি ৰাখি উদীয়মান যুৱক সংঘই তেওঁলোকৰ যি ৰূপালী জয়ন্তী বৰ্ষ অনুষ্ঠান, যোৱাকালি আধুনিক নৃত্য প্ৰতিযোগিতা আৰু আজি মুকলি বিহু অনুষ্ঠানৰ আয়োজন কৰিছে। খন্তেক সময়ৰ পিছতে আপোনালোকে মুকলি বিহু অনুষ্ঠান উপভোগ কৰিবলৈ পাব। বিহুৰ সম্পৰ্কত আপোনালোকে সকলোৱে জ্ঞাত, কাৰণ পূৰ্বৰ পৰা যুগ যুগ ধৰি এই বিহু উৎসৱ আমি উদযাপন কৰি আহিছোঁ। বিহু অলপ বহাগ বিহুটো অলপ ব্যতিক্ৰম। বহাগ বিহুত গছ লতাই নতুন কুঁহিপাত মেলে আৰু বহাগৰ বিহুত প্ৰকৃতিৰ এটা পৰিৱৰ্তন আমি দেখিবলৈ পাওঁ। ঠিক তেনেদৰে মাঘৰ বিহু দুমাহৰ অন্তত যি আমি বহাগৰ বিহু উদযাপন কৰোঁ, এই সময়খিনিত খুব আনন্দপূৰ্ণভাৱে গোসাই মেলা অনুষ্ঠিত কৰা হয়। যিটো গোসাই মেলা ভাগৰ লগত আমাৰ ঈশ্বৰৰ উপাসনা আধ্যাত্মিক দিশ জড়িত হৈ থাকে। ভগৱন্ত প্ৰভুক কীৰ্তন গৃহৰ পৰা নাম কীৰ্তনৰ মাজেদি লৈ গৈ কোনো এটা নিৰ্দিষ্ট স্থানত তেখেতক আমি নাম কীৰ্তনৰ মাজেদি তেখেতক আমি আৰাধনা কৰোঁ। বিভিন্ন ধৰণৰ তেখেতৰ গুণানুকীৰ্তন কৰা হয় আৰু তাৰে লগত সামঞ্জস্য ৰাখি বিভিন্ন আনুষাংগিক ৰীতি নীতি মাজেৰেদি বন্তি প্ৰজ্বলনকে ধৰি শয় নৈবেদ্য অৰ্পণ কৰি আমি গোসাই মেলা ভাগ সমাপন কৰোঁ আৰু অন্যান্য সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰোঁ। গতিকে এনেদৰে আমাৰ মধ্য অসমত মেলা উৎসৱ চলি আহিছে, সাংস্কৃতিক অনুষ্ঠানসমূহ চলি আহিছে বা নৃত্য প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰা হৈ আহিছে। নৃত্য প্ৰতিযোগিতাৰ জৰিয়তে এনেকুৱা ধৰণৰ সৰু সৰু মঞ্চৰ পৰাই আমাৰ ভাল ভাল নৃত্যশিল্পী আমি ভৱিষ্যতৰ দিনত দেখিবলৈ পাম। আৰু আজি ইয়াত যিসকলে বিহুৱতী হিচাপে তেওঁলোকে বিহু অনুষ্ঠানত অংশগ্ৰহণ কৰিব, পৰৱৰ্তী তেওঁলোকে সমাজৰ মূল যিটো খুঁটি বা মূল যিটো শিপা, সেই মূল খুঁটিটো বা শিপা ধৰি ৰাখিবৰ কাৰণে চেষ্টা কৰে বা ধৰি ৰাখি আহিছে। আমি দেখিবলৈ পাইছোঁ এগৰাকী বিহুৱা পৰৱৰ্তী সময়ত এগৰাকী ভাল নামতী, এগৰাকী ভাল পাঠক আদি সৃষ্টি হয় বা একোজন আমাৰ অংকীয়া নাট ভাওনাত ভাল অভিনয়ৰ লগত জড়িত হয়। গতিকে যিসকলে যৌৱন অৱস্থাত বিহু নৃত্য কৰিছিল
সাংসাৰিক জীৱন যেতিয়া নেকি পদাৰ্পণ কৰে, সাংসাৰিক জীৱনত ঈশ্বৰৰ উপাসনাৰ জৰিয়তে নিজৰ সংসাৰখন কেনেদৰে চলাই লৈ যাব লাগে সেই দিশত ভাল ধৰণকে অগ্ৰসৰ হোৱাটো আমাৰ দৃষ্টিগোচৰ হৈছে। আশা ৰাখিছোঁ 2 নং গুণমা উদীয়মান যুৱক সংঘই আজি 25 বছৰ পূৰ্বে তেওঁলোকে যি জন্মগ্ৰহণ কৰিছিল, চাওঁতে চাওঁতে আহি আজি এটা পৈণত 25 বছৰ বয়সত তেওঁলোকে উপনীত হ'ল। 25 বছৰ বয়সৰ এই অনুষ্ঠানটিয়ে যোৱা সময়ছোৱাত বহু ভাল ভাল অনুষ্ঠান অনুষ্ঠিত কৰি অহাটো আমাৰ দৃষ্টিগোচৰ হৈছে আৰু আশা কৰিম আগন্তুক দিনতো আপোনালোকৰ এই যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাৰ ধাৰাবাহিকতা অব্যাহত থাকক সেই আশা ৰাখিছোঁ। যিহেতু উদ্বোধক ডাঙৰীয়া আমাৰ মাজত আছে, আপোনালোকেও অধিক আগ্ৰহেদি মুকলি বিহু অনুষ্ঠান উপভোগ কৰিবৰ কাৰণে অপেক্ষা কৰি আছে। যোৱাকালি প্ৰায় ৰাতিপুৱালৈ, অৰ্থাৎ আজি ৰাতিপুৱা প্ৰায় 7টা, 7:30 বজালৈকে আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠান অনুষ্ঠিত হৈছে। যথেষ্ট ধৰণে আপোনালোকে ভাগৰুৱা অনুভৱ কৰিছে বোধ কৰোঁ। গতিকে আপোনালোকক কথা কৈ আমনি দিব বিচৰা নাই। অনুষ্ঠানটি ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু সমবেত সমস্তজনৰে কুশল মংগল কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। আৰু কথাখিনি কৈ যাওঁতে যদি কিবা ওখচাপৰ হৈছে, ভুল কুটি হৈ গৈছে, সমস্ত ভুল কুটি মাৰ্জনা বিচাৰি আমাৰ ক'বলগীয়াখিনি ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ, ধন্যবাদ, জয় অসম, কৃষ্ণ।